অসম বৈদিক বৈষ্ণৱ মহাসভাৰ প্ৰথম কাৰ্যনিৰ্বাহ সভা সম্পন্ন আজি যোৰহাট ১ নং সোণাৰীগাঁৱৰ বৰনামঘৰত যোৰহাট জিলা সমিতিৰ উদ্যোগত ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাখনি অনুষ্ঠিত হৈ যায়। পোনপ্ৰথমে এগছি বন্তি প্ৰজ্বলন কৰে অগ্নি ফুলবাৰী সত্ৰৰ ডেকা সত্ৰাধিকাৰ তথা যোৰহাট জিলা সমিতিৰ সভাপতি মৃদু প্ৰবণ গোস্বামীয়ে। ইয়াৰ পাছতে লোকগীত পৰিৱেশন কৰে স্বস্তিকা গোস্বামীয়ে। সভাৰ আৰম্ভণিতে ৰাজ্যিক সদস্যসকলক যোৰহাট জিলা সমিতিয়ে আনুষ্ঠানিকভাৱে আদৰণি জনায়। ৰাজ্যিক সমিতিৰ সভাপতি প্ৰধান সম্পাদক উপদেষ্টাসকলক যোৰহাট জিলা সমিতিয়ে সম্বৰ্ধনা জনায়। যোৰহাট জিলা সমিতিৰ সম্পাদক অৰূপ বৰাই আঠৰা সভাখনিত সভাপতিত্ব কৰে। ৰাজ্যিক সমিতিৰ সভাপতি শ্ৰী গোমুঠা সত্ৰৰ সত্ৰাধিকাৰ গৌতম গোস্বামীয়ে কাৰ্যনিৰ্বাহ সভাখনিৰ সাংগঠনিক দিশ, পুঁজি সংগ্ৰহ, গৃহ নিৰ্মাণ, প্ৰতিষ্ঠা দিৱসৰ ওপৰত বিশদভাৱে আলোচনা কৰা হয়। লগতে আগন্তুক 2027 চনত লখিমপুৰত অনুষ্ঠিত হ'ব লগা বাৰ্ষিক অধিৱেশনৰ বাবে পূৰ্ণ প্ৰস্তুতি চলোৱাৰ কথা আমাক জানিবলৈ দিছে। কাৰ্যনিৰ্বাহ সভাখনিলৈ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বিষয়ববীয়া সদস্যসকল, ভক্তপ্ৰাণ ৰাইজ উপস্থিত থাকে। ব্যুৰ' ৰিপৰ্ট, পোহৰ লাইভ 8। প্ৰদান কৰি অনুষ্ঠানটোৰ উত্তৰোত্তৰি কামনা কৰক। অসম বৈদিক বৈষ্ণৱ মহাসভাৰ আজি যোৰহাট ১ নং সোণাৰীগাঁও নামঘৰত প্ৰথম কাৰ্যনিৰ্বাহক সভাখন সুন্দৰভাৱে হৈ যায়। সভাত যথেষ্টখিনি মূল বিষয়ৰ ওপৰত প্ৰস্তাৱ গ্ৰহণ কৰা হয়, সিদ্ধান্ত গ্ৰহণ কৰা হয়। অনাগত দিনত অসম বৈদিক বৈষ্ণৱ মহাসভাই উজনি অসমত বিশেষকৈ আমাৰ কিছু কাৰ্যত স্থবিৰ হৈছিল। আমাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যিহেতু 2027 চনত যোৰহাট জিলাতে বৈদিক বৈষ্ণৱ মহাসভাৰ দ্বিবাৰ্ষিক অধিৱেশনখন পতা হ'ব। গতিকে অসমৰ প্ৰতিটো প্ৰান্তৰ পৰা অহা বিষয়ববীয়াসকলে একগোট হৈ আমাৰ যোৰহাট জিলাৰ উদযাপন কৰিব লোৱা আগন্তুক 27ৰ অধিৱেশন ভাগ সাফল্যমণ্ডিত কৰিম বুলি সংকল্পবদ্ধ হৈছে। আজি আমি অসম বৈদিক বৈষ্ণৱ মহাসভাৰ নতুন কাৰ্যনিৰ্বাহকৰ প্ৰথমখন কাৰ্যনিৰ্বাহক আজি যোৰহাটৰ 1 নম্বৰ সোণাৰীগাঁও নামঘৰত অনুষ্ঠিত হৈছে। অতি সুন্দৰ পৰিৱেশ ইয়াত। আমি আহি উপস্থিত হৈ সকলো অসমৰ বিভিন্ন জিলাৰ পৰা অহা বিভিন্ন বিষয়ববীয়া সদস্যসকলে ইয়াত উপস্থিত হৈ পৰিৱেশটো দেখি আৰু ভক্তসকলৰ সহযোগিতা আৰু উপস্থিতি দেখি আমি অত্যন্ত সুখী হৈছোঁ। লগতে আজি সভাখনি খুব সুন্দৰভাৱে পৰিচালনা কৰিছে আমাৰ সভাপতি গৌতম গোস্বামী প্ৰভুৱে আৰু সদস্যসকলৰ তথা এই অঞ্চলৰ 1 নম্বৰ সোণাৰীগাঁৱৰ ৰাইজৰ যথেষ্ট সহায় সহযোগিতা দেখা পাইছোঁ। আমাৰ আজিৰ সভাত সাংগঠনিক দিশ, পুঁজি সংগ্ৰহ, গৃহ নিৰ্মাণ আৰু প্ৰতিষ্ঠা দিৱস আদি বিভিন্ন বিষয়ৰ ওপৰত সুন্দৰভাৱে আলোচনা হৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু প্ৰতিষ্ঠা দিৱস ভাগ ইতিমধ্যে লখিমপুৰত পতাৰ সিদ্ধান্তও গ্ৰহণ কৰা হৈছে। গতিকে আৰু অন্যান্য বিষয়ত যিখিনি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে সুদূৰ প্ৰসাৰী সিদ্ধান্ত হ'ব। সাংগঠনিক দিশতো আমি যথেষ্ট সবল হ'ম বুলি ভাবিছোঁ, যিখিনি সিদ্ধান্তৰ কথা সকলো সদস্যই ভাবিছে। গতিকে আমিও পুৰণি আৰু নতুন যিখিনি কাৰ্যনিৰ্বাহকৰ সদস্য ইয়াত পুনৰ আকৌ নতুন পদত সন্নিৱিষ্ট হৈছে, আমি নতুনকৈ আহিছোঁ কোনোবা, গতিকে আমি সকলোৱে সহযোগিতাৰে ইজনে সিজনে ভাতৃত্ববোধ ৰাখি একতা ৰাখি আমি বৈদিক বৈষ্ণৱ মহাসভা আগুৱাই যাব বুলি সম্পূৰ্ণ আশা ৰাখিছোঁ। আৰু আজি যিটো অনুষ্ঠানত এই অনুষ্ঠানভাগত আমাৰ যোৰহাট জিলাৰ সভাপতি সম্পাদক তথা সমস্ত বিষয়ববীয়াই ইমান ধুনীয়াকৈ পাতিলে, তেখেতসকলক মই কৃতজ্ঞতা জনাইছোঁ। আজি আমাৰ এই স্থানত
উপবিষ্ট হোৱা জয়জত আমি পোহৰাবৰ সমূহ কাৰ্যকৰ্তা আৰু সামাজিক বন্ধুসকললৈ আমি শ্ৰদ্ধা আৰু আন্তৰিক অভিনন্দন জনাইছোঁ। আজি যোৰহাট জিলাৰ উদ্যোগত অসম বৈদিক বৈষ্ণৱ মহাসভাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাখন অনুষ্ঠিত হৈছে আৰু এইখন নৱগঠিত ৰাজ্যিক সমিতি আৰু এই সমিতিৰ যোৱা মাহত শপত গ্ৰহণ হৈ আজি প্ৰথমখন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈছে আৰু যোৰহাট জিলাক যি দায়িত্ব অৰ্পণ কৰিলে অসম ৰাজ্যিক বৈদিক বৈষ্ণৱ মহাসভাই যে আপোনালোকে আমাৰ কাৰ্যনিৰ্বাহক সভাখন অনুষ্ঠিত কৰক আৰু আমি ৰাজ্যিকৰ নিৰ্দেশনা পালন কৰি আজি সভাখন অনুষ্ঠিত কৰিছোঁ। ইয়াত আমাক সহযোগিতা কৰা সমূহ ভকত বৈষ্ণৱলৈ আমি আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জনাইছোঁ। আজি এই বুঢ়াৰ ভাগত প্ৰতিকূল বতৰকো নেওচি যিসকল অসম বৈদিক বৈষ্ণৱ মহাসভাৰ অসমৰ বিভিন্ন প্ৰান্তৰ জিলা ৰাজ্যিকৰ বিষয়ববীয়াসকল আহি ইয়াত উপস্থিত হৈ এই সভাখন সাফল্যমণ্ডিত কৰিছে, তেখেতসকললৈ আমি আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে যোৰহাট জিলাৰ নগৰৰ কাষতে লাগি থকা সোণাৰী গাঁৱৰ এই বৰনামঘৰত এই সভাখন অনুষ্ঠিত কৰিবলৈ আমাক যি অনুমতি প্ৰদান কৰিলে এই নামঘৰ পৰিচালনা সমিতিৰ সভাপতি সম্পাদক সহ এই সোণাৰী গাঁওবাসীৰ সমূহ ৰাইজলৈ আমি আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ। আশা কৰিম আগন্তুক দিনত এনেদৰেই যোৰহাট জিলাত সকলো ৰাইজৰ সহায় সহযোগত তথা অসমৰ বিভিন্ন প্ৰান্তৰ ৰাইজৰ সহায় সহযোগত অসম বৈদিক বৈষ্ণৱ মহাসভাই এক অনন্য ৰূপত আগবাঢ়ি যাব পাৰিব, এক শক্তিশালী ৰূপত সাংগঠনিক দিশত আগবাঢ়ি যাব পাৰিব। ধন্যবাদ।